ধনু ৰাশি সাপ্তাহিক ৰাশিফল 11 এপ্ৰিলৰ পৰা 17 এপ্ৰিল 2026। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই নতুন সপ্তাহটো খুবেই গুৰুত্বপূৰ্ণ হ'ব পাৰে। 11 এপ্ৰিলৰ পৰা 17 এপ্ৰিললৈকে এই সময়ছোৱা আপোনাৰ জীৱনত কিছুমান আচৰিত পৰিৱৰ্তন দেখা যাব পাৰে। বিশেষকৈ গ্ৰহ নক্ষত্ৰৰ অৱস্থাই এই সপ্তাহত আপোনাক নতুন সুযোগ, নতুন চিন্তা আৰু নতুন সিদ্ধান্ত ল'বলৈ প্ৰেৰণা দিব পাৰে। কিন্তু মনত ৰাখিব, যি সিদ্ধান্ত এই সপ্তাহত লোৱা হ'ব সেয়াই আগন্তুক কেইমাহৰ বাবে ভাগ্য নিৰ্ধাৰণ কৰিব পাৰে। এই সপ্তাহত কিছুমান ধনুৰাশিৰ লোকৰ জীৱনত সুখবৰ আহিব পাৰে, আনহাতে কিছুমান লোকৰ বাবে এই সময়টোত এক সাৱধানতাৰ সময়ো হ'ব পাৰে। বিশেষকৈ কৰ্মজীৱন, টকা পইচা, ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত সঠিক বুদ্ধি ব্যৱহাৰ কৰাটো খুবেই প্ৰয়োজন। গ্ৰহৰ চলাচল অনুসৰি এই সপ্তাহত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ'ব, কিন্তু কেতিয়াবা অতিমাত্ৰা আত্মবিশ্বাসে ভুল সিদ্ধান্ত দিব পাৰে। সেয়ে ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়িলে এই সপ্তাহটো আপোনাৰ বাবে ভাগ্য পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে। এই সপ্তাহত ভাগ্য আপোনাৰ লগত আছে নে নাই, টকা পইচা, কৰ্মজীৱন, প্ৰেম আৰু দাম্পত্য জীৱন, স্বাস্থ্যৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হ'ব পাৰে, সকলো কথা আমি এই সাপ্তাহিক ৰাশিফলত বিস্তাৰিতভাৱে জনাম। প্ৰথমতে আহিছোঁ ধন, আৰ্থিক অৱস্থা, সম্পত্তিৰ ক্ষেত্ৰত। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহত ধন আৰু আৰ্থিক অৱস্থাত মধ্যমীয়া ফল দেখা যাব পাৰে। 11 এপ্ৰিলৰ পৰা 17 এপ্ৰিললৈকে এই সময়ছোৱাত কিছুমানৰ ক্ষেত্ৰত লাভৰ সুযোগ থাকিব, কিন্তু একে সময়তে অলপ সাৱধান নাথাকিলে অপ্ৰয়োজনীয় খৰচো বৃদ্ধি পাব পাৰে। এই সপ্তাহত আপোনাৰ উপাৰ্জনৰ পথ লাহে লাহে উন্নতিৰ দিশে আগবাঢ়িব পাৰে। যিসকলে নিয়মিত চাকৰি কৰে তেওঁলোকৰ বাবে উপাৰ্জনৰ পথ স্থিৰ থাকিব। যদি ডাঙৰ ধনৰ লাভ নোহোৱাটো সম্ভৱ, তথাপি আপোনাৰ আৰ্থিক স্থিতি আগৰ দৰে স্থিৰ থাকিব পাৰে। কিছুমান ধনুৰাশিৰ লোকৰ বাবে এই সময়ত আগতে কৰা পৰিশ্ৰমৰ ফল লাভ কৰাৰ সম্ভাৱনাও আছে। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে এই সপ্তাহটো অলপ ভাল সংকেত লৈ আহিব পাৰে। বিশেষকৈ যিসকলে ব্যৱসায়ৰ লগত বহুদিন ধৰি চেষ্টা কৰি আছে তেওঁলোকৰ বাবে নতুন গ্ৰাহক বা নতুন চুক্তি লাভ কৰাৰ সম্ভাৱনা দেখা যাব পাৰে। এই সপ্তাহত আপোনাৰ ব্যৱসায়িক চিন্তা আৰু পৰিকল্পনাই আপোনাৰ ধন লাভৰ নতুন পথ দেখুৱাব পাৰে। তথাপি এই সময়ত ইনভেষ্টৰ ক্ষেত্ৰত অলপ সাৱধান থাকিব লাগিব। খৰধৰকৈ ডাঙৰ কোনো ইনভেষ্ট কৰাৰ পৰা আপুনি আঁতৰি থকাটো ভাল হ'ব। যদি আপুনি নতুন ব্যৱসায়, শ্বেয়াৰ বা অন্য কোনো ইনভেষ্টৰ কথা ভাবি আছে, তেন্তে আগতে ভালদৰে তথ্য সংগ্ৰহ কৰি ল'ব, তেতিয়াহে সিদ্ধান্ত ল'ব। এই সপ্তাহত অপ্ৰয়োজনীয় খৰচো অলপ বৃদ্ধি পাব পাৰে। ঘৰৰ কিছুমান প্ৰয়োজনীয় কাম, পৰিয়ালৰ দায়িত্ব বা সামাজিক কাৰ্যসূচীৰ বাবে টকা খৰচ হ'ব পাৰে। সেয়ে বাজেট অনুসৰি খৰচ কৰাটো খুবেই প্ৰয়োজন। যদি আপুনি টকা পইচাৰ সঠিকভাৱে পৰিকল্পনা কৰে তেন্তে আৰ্থিক সমস্যা সহজে চলাই নিব পাৰিব। কিছুমান ধনুৰাশিৰ বাবে এই সপ্তাহটো আগতে ধাৰ দিয়া ধন ঘূৰাই অহাৰ সম্ভাৱনাও আছে। বহুদিন ধৰি যি ধনত আপুনি অপেক্ষা কৰি আছিল সেইটো এই সময়ত লাভ কৰাৰ সম্ভাৱনা দেখা যায়। ইয়াৰ ফলত আপোনাৰ মনোভাৱৰ ইতিবাচক হ'ব পাৰে। তথাপি এই সপ্তাহত আনৰ ওপৰত অধিক ভৰসা কৰি টকা পইচাৰ লেনদেন কৰাটো এৰাই চলিব। বিশেষকৈ বন্ধু বা পৰিচিত লোকৰ সৈতে ডাঙৰ ধনৰ লেনদেন কৰাৰ আগতে ভালদৰে চিন্তা কৰা উচিত, কাৰণ কেতিয়াবা সৰু ভুলে পৰৱৰ্তী সময়ত সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই সময়ত সঞ্চয়ৰ বিষয়ৰ ওপৰতো বিশেষ গুৰুত্ব দিব লাগিব। যিমান পাৰে অলপকৈ সঞ্চয় কৰাৰ অভ্যাস গঢ়ি তোলক। ভৱিষ্যতৰ বাবে এই সঞ্চয়েই আপোনাৰ শক্তি হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত ধনুৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত স্থিৰতা আৰু সাৱধানতাৰ সময়। যদি আপুনি ধৈৰ্য ধৰি পৰিকল্পনা অনুসৰি টকা ব্যৱহাৰ কৰে তেন্তে আৰ্থিক দিশত কোনো ডাঙৰ সমস্যা নহ'ব, বৰং লাহে লাহে আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ দিশে আগবাঢ়িব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। 11 পৰা 17 এপ্ৰিল 2026। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনত কিছুমান গুৰুত্বপূৰ্ণ অনুভৱ আৰু পৰিৱৰ্তন দেখা যাব পাৰে। 11 এপ্ৰিলৰ পৰা 17 এপ্ৰিল এই সময়ছোৱাত আপোনাৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছুমান সুখৰ মুহূৰ্ত আহিব, আনহাতে কেতিয়াবা সৰু ভুল বুজাবুজিও দেখা দিব পাৰে। সেয়ে এই সময়ত ধৈৰ্য আৰু বুজাপৰা খুবেই প্ৰয়োজন। যিসকল ধনুৰাশিৰ লোকে প্ৰেমৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহটো অলপ আৱেগিক হ'ব পাৰে। আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত কথা বতৰাৰ মাধ্যমেৰে সম্পৰ্ক অধিক গভীৰ হ'ব পাৰে। বহুদিন ধৰি মনত থকা কিছুমান কথা এই সপ্তাহত প্ৰকাশ কৰাৰ সুযোগ পাব পাৰে।
যদি আপুনি আন্তৰিকতাৰে নিজৰ অনুভৱ প্ৰকাশ কৰে তেন্তে সম্পৰ্কটো আৰু মজবুত হ'ব পাৰে। তথাপি কেতিয়াবা সৰু সৰু বিষয়ক লৈ ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ সময় নোপোৱা, যোগাযোগ কম হোৱা বা আন কামৰ প্ৰেছাৰৰ বাবে প্ৰিয়জনক অলপ অসন্তুষ্ট হ'ব পাৰে। সেয়ে চেষ্টা কৰক আপোনাৰ প্ৰিয়জনক সময় দিয়াৰ আৰু তেওঁলোকৰ অনুভৱ বুজিবলৈ। যিসকল ধনুৰাশি লোক বিবাহিত, তেওঁলোকৰ দাম্পত্য জীৱনত এই সপ্তাহত কিছু উঠানমা দেখা যাব পাৰে। কেতিয়াবা পৰিয়ালৰ দায়িত্ব বা আৰ্থিক চিন্তাৰ বাবে মনত প্ৰেছাৰ অনুভৱ হ'ব পাৰে। কিন্তু যদি আপুনি আৰু আপোনাৰ জীৱনসংগীৰ একেলগে সমস্যা সমাধানৰ চেষ্টা কৰে তেন্তে সম্পৰ্কটো আগতকৈ অধিক মজবুত হ'ব পাৰে। এই সপ্তাহত দাম্পত্য জীৱনত একেলগে সময় কটোৱা খুবেই গুৰুত্বপূৰ্ণ হ'ব। কেতিয়াবা সৰু ভ্ৰমণ, একেলগে খোৱা বোৱা বা মনৰ কথা খুলি কোৱা এইবোৰে সম্পৰ্ক পুনৰ নতুন এক উষ্ণতা আনিব পাৰে। যিসকল ধনুৰাশিৰ লোকে এতিয়াও ছিংগেল হৈ আছে, তেওঁলোকৰ নতুন প্ৰেমৰ সন্ধানত আছে কিছুমানে, তেওঁলোকৰ বাবে এই সপ্তাহত নতুন কাৰোবাৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ বন্ধু বান্ধৱ বা সামাজিক পৰিসৰত কোনো বিশেষ ব্যক্তিৰ সৈতে পৰিচিত হ'ব পাৰে। যদিও এই সম্পৰ্কটো আৰম্ভণিতে সাধাৰণ বন্ধুত্বৰ দৰে লাগিব পাৰে, কিন্তু লাহে লাহে ইয়াত গভীৰ অনুভৱ সৃষ্টি হ'ব পাৰে। এই সপ্তাহত এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব, অহংকাৰ বা অতিমাত্ৰা সন্দেহ সম্পৰ্কৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সেয়ে আপোনাৰ কথা বতৰা আৰু ব্যৱহাৰত সদায় সন্মান আৰু মৰম ৰাখিবলৈ চেষ্টা কৰক। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত ধনুৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত আৱেগ, বুজাবুজি আৰু ধৈৰ্যৰ প্ৰয়োজন হ'ব। যদি আপুনি আন্তৰিকতা আৰু সন্মানৰ সৈতে সম্পৰ্কটো আগবঢ়ায় তেন্তে এই সপ্তাহটো আপোনাৰ প্ৰেম জীৱন আৰু এটা স্মৰণীয় সময় হ'ব পাৰে। এতিয়া আহিছোঁ কৰ্মজীৱন মানে কেৰিয়াৰ। 11 পৰা 17 এপ্ৰিল 2026 ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো কৰ্মজীৱনত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা যাব পাৰে। 11 এপ্ৰিলৰ পৰা 17 এপ্ৰিল এই সময়ছোৱাত আপোনাৰ কামৰ ক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে, কিন্তু সেই সুযোগবোৰ সঠিক সময়ত চিনাক্ত কৰি লোৱাটো খুবেই প্ৰয়োজন। এই সপ্তাহত বহুতো ধনুৰাশিৰ লোকৰ ওপৰত দায়িত্ব বৃদ্ধি পাব পাৰে, বিশেষকৈ যিসকল লোকে চাকৰি কৰে তেওঁলোকৰ ওপৰত নতুন প্ৰজেক্ট বা নতুন কামৰ প্ৰেছাৰ আহিব পাৰে। আৰম্ভণিতে এইবোৰ আপোনাক অলপ চিন্তিত কৰিব পাৰে, কিন্তু মনত ৰাখিব এইবোৰেই আপোনাৰ দক্ষতা প্ৰমাণ কৰাৰ সুযোগ। যদি আপুনি ধৈৰ্য ধৰি আৰু মনোযোগেৰে কাম কৰে তেন্তে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টি মানে আপোনাৰ বছৰ নজৰ আপোনাৰ মূল্য বৃদ্ধি পাব। যিসকল ধনুৰাশিৰ লোকে চৰকাৰী চাকৰিৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহটো অলপ ব্যস্ততাৰ সময় হ'ব পাৰে। ফাইল, দায়িত্ব বা বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ বাবে আপোনাৰ সময় ব্যস্ত হৈ থাকিব, কিন্তু এই ব্যস্ততাই আপোনাৰ ভৱিষ্যতৰ বাবে লাভজনক হ'ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰতো এই সপ্তাহত ধনুৰাশিৰ লোকসকলৰ বাবে নতুন সম্ভাৱনা দেখা যাব পাৰে। যদি আপুনি কোনো নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে তেন্তে এই সপ্তাহত সেই বিষয়ত পৰিকল্পনা আৰম্ভ কৰিব পাৰে। বিশেষকৈ অনলাইন ব্যৱসায়, যোগাযোগ বা ভ্ৰমণ সম্পৰ্কীয় কামত জড়িত লোকসকলৰ বাবে এই সময়টো অলপ ভাল হ'ব পাৰে। তথাপি এই সপ্তাহত সহকৰ্মী বা পাৰ্টনাৰৰ সৈতে অলপ মতভেদ হোৱাৰ সম্ভাৱনা আছে। কেতিয়াবা সৰু সৰু কথাটো ডাঙৰ সমস্যা হৈ উঠিব পাৰে। সেয়ে এই সময়ত আপোনাৰ কথা বতৰাৰ ওপৰত অলপ সংযম ৰখাটো খুবেই প্ৰয়োজন। শান্তভাৱে কথা পাতিলে বহুতো সমস্যা সহজে সমাধান হ'ব পাৰে। এই সপ্তাহত কিছুমান ধনুৰাশিৰ লোকৰ চাকৰি পৰিৱৰ্তনৰ চিন্তাও আহিব পাৰে। হয়তো আপুনি অনুভৱ কৰিব পাৰে যে বৰ্তমান কামত আপোনাৰ মূল্য ঠিক পোৱা নাই, কিন্তু ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। নতুন সুযোগ আহিলেও তাৰ সকলো দিশ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি তেতিয়াহে সিদ্ধান্ত লোৱাটো ভাল হ'ব। শিক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ সৈতে জড়িত ধনুৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহত অধ্যয়নত মনোযোগ দিয়াটো খুবেই প্ৰয়োজন। অলপ এলেহুৱা বা মনোযোগৰ অভাৱে আপোনাক ক্ষতি কৰিব পাৰে। যদি নিয়মিত অধ্যয়ন কৰে তেন্তে আগন্তুক সময়ত ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। এই সপ্তাহত আপোনাৰ আত্মবিশ্বাস যথেষ্ট শক্তিশালী থাকিব আৰু সেই আত্মবিশ্বাসেই আপোনাক আগবাঢ়িবলৈ সহায় কৰিব, কিন্তু একে সময়তে অহংকাৰ বা খৰধৰ কৰি কোনো সিদ্ধান্ত লোৱাটো এৰাই চলিব। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত ধনুৰাশিৰ কৰ্মজীৱনত সুযোগ আৰু চেলেঞ্জ দুয়োটাই থাকিব। যিসকলে ধৈৰ্য, পৰিশ্ৰম আৰু বুদ্ধিৰ সৈতে কাম কৰিব তেওঁলোকৰ বাবে এই সপ্তাহটো সফলতাৰ দিশে আগবঢ়াৰ এক গুৰুত্বপূৰ্ণ ঢাপ হ'ব পাৰে। এতিয়া আহিছোঁ স্বাস্থ্য আৰু গুপ্ত শত্ৰু আছে নেকি।
ধনুৰাশিৰ জাতক জাতিসকলৰ বাবে এই সপ্তাহত স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে স্থিৰ অৱস্থা দেখা যাব, কিন্তু কিছুমান সৰু সুৰা সমস্যাৰ বাবে অলপ সাৱধান থাকিব লাগিব। 11 এপ্ৰিলৰ পৰা 17 এপ্ৰিললৈকে এই সময়ছোৱাত কামৰ প্ৰেছাৰ, দৌৰাদৌৰি, মানসিক চিন্তাৰ বাবে শৰীৰত অলপ ক্লান্তি অনুভৱ হ'ব পাৰে। সেয়ে এই সময়ত ৰেষ্ট লোৱা আৰু নিয়মীয়া জীৱনধাৰা বজাই ৰখাটো খুবেই প্ৰয়োজন। বিশেষকৈ এই সপ্তাহত পেটৰ সমস্যা, গেছ, বদহজম বা খাদ্যৰ অভ্যাসৰ অনিয়মৰ বাবে অলপ অসুবিধা হোৱাৰ সম্ভাৱনা আছে। বাহিৰৰ খোৱা খাদ্য অধিক খোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক আৰু যিমানখিনি পাৰে সেউজীয়া শাক পাচলি আৰু সুষম খাদ্য গ্ৰহণ কৰক। পানী অধিক পৰিমাণে খোৱাটো এই সময়ত আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী হ'ব। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো এই সপ্তাহত অলপ উঠানমা দেখা যাব পাৰে। কেতিয়াবা ভৱিষ্যত বা পৰিয়ালৰ বাবে দায়িত্বৰ চিন্তাই আপোনাৰ মনত প্ৰেছাৰৰ সৃষ্টি কৰিব পাৰে, কিন্তু মনত ৰাখিব, বেছি চিন্তা কৰিলে সমস্যাৰ সমাধান নহয়। ধ্যান, প্ৰাৰ্থনা বা অলপ সময় নিজৰ সৈতে কটালে মনটো শান্ত হ'ব পাৰে। যিসকল ধনুৰাশি লোকে অকণমান ডাঙৰ কিছুমান তেওঁলোকৰ বাবে জইণ্ট পেইন, মানে বয়সীয়াল মানুহসকলৰ বাবে তেওঁলোকৰ জইণ্ট পেইন বা পিঠিৰ বিষ বা শৰীৰৰ অলপ দুৰ্বলতা অনুভৱ হোৱাৰ সম্ভাৱনা আছে। সেয়ে নিয়মিত ব্যায়াম, সৰু সুৰা খোজ কঢ়াটো বা যোগ অভ্যাস কৰাটো এই সময়ত খুবেই উপকাৰী হ'ব। এতিয়া যদি গুপ্ত শত্ৰুৰ কথা কোৱা হয়, তেন্তে এই সপ্তাহত আপোনাৰ আশে পাশে কিছুমান লোক থাকিব পাৰে যিসকলে আপোনাৰ সফলতা দেখি অন্তৰত হিংসা অনুভৱ কৰিব পাৰে। তেওঁলোকে হয়তো সজাকৈ আপোনাক বিপক্ষে একো নকয়, কিন্তু অন্তৰে অন্তৰে আপোনাক ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে। বিশেষকৈ কৰ্মক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত কিছুমান লোকে আপোনাৰ পৰিকল্পনা বা কামৰ বিষয়ে ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে। সেয়ে এই সময়ত নিজৰ ব্যক্তিগত কথা সকলোৰে আগত খুলি কোৱাটো এৰাই চলক। যিমান পাৰে নিজৰ কামত মনোযোগ দিয়ক আৰু অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক। এই সপ্তাহত আপোনাৰ বাবে এটা ভাল উপায় হৈছে ধৈৰ্য আৰু বুদ্ধিৰ সৈতে সকলো পৰিস্থিতি ঠিক কৰি লোৱাটো। যদি আপুনি শান্ত মনেৰে আগবাঢ়ে, তেন্তে গুপ্ত শত্ৰুৱে আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰিব। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত ধনুৰাশিৰ স্বাস্থ্য সাধাৰণতে স্থিৰ থাকিব, কিন্তু খাদ্যৰ অভ্যাস, ৰেষ্ট আৰু মানসিক শান্তিৰ ওপৰত অলপ নজৰ দিব লাগিব। অলপ বিশেষ গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন। লগতে গুপ্ত শত্ৰুৰ পৰা সাৱধান থাকি নিজৰ পৰিকল্পনা আৰু কামত মনোযোগ ৰাখিলে এই সপ্তাহটো আপুনি সফলতাৰে পাৰ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ এই সপ্তাহত, মানে 11 পৰা 17 এপ্ৰিল 2026, এই সপ্তাহত ধনুৰাশিৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ কি হ'ব। শুভ তাৰিখ: এই সপ্তাহত ধনুৰাশিৰ বাবে বিশেষভাৱে শুভ দিন হিচাপে গণ্য হ'ব পাৰে 12 এপ্ৰিল, 14 এপ্ৰিল আৰু 16 এপ্ৰিল। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা কোনো শুভ কাম আৰম্ভ কৰাৰ সম্ভাৱনা ভাল দেখা যায়। বিশেষকৈ কৰ্ম আৰু টকা পইচাৰ ক্ষেত্ৰত এই দিনবোৰ আপোনাৰ বাবে অলপ ভাগ্যশালী হ'ব পাৰে। শুভ সংখ্যা: এই সপ্তাহত আপোনাৰ বাবে শুভ সংখ্যা হ'ব পাৰে 3, 5 আৰু 9। এই সংখ্যাবোৰ কোনো গুৰুত্বপূৰ্ণ কাম, পৰিকল্পনা বা দৈনন্দিন সিদ্ধান্তত আপোনাৰ বাবে ইতিবাচক শক্তি কঢ়িয়াই আনিব পাৰে। শুভ ৰং: এই সপ্তাহত আপোনাৰ বাবে ভাগ্যশালী হিচাপে ৰং হ'ব পাৰে হালধীয়া, কমলা। এই ৰংবোৰ বৃহস্পতি গ্ৰহৰ সৈতে সম্পৰ্কিত বুলি ধৰা হয় আৰু ধনুৰাশিৰ বাবে সৌভাগ্যৰ প্ৰতীক। যদি আপুনি এই সপ্তাহত কোনো গুৰুত্বপূৰ্ণ কাম বা সাক্ষাৎকাৰলৈ যায়, তেন্তে এই ৰঙৰ কাপোৰ পিন্ধিলে ইতিবাচক শক্তি অনুভৱ কৰিব পাৰে। এতিয়া আহিছোঁ প্ৰতিকাৰ। এই সপ্তাহত ভাগ্য আৰু ইতিবাচক শক্তি বৃদ্ধি কৰিবলৈ কিছুমান সৰু প্ৰতিকাৰ অনুসৰণ কৰিব পাৰে। 1 নম্বৰ, প্ৰতি বৃহস্পতিবাৰে ভগৱান বিষ্ণু বা গুৰু গ্ৰহৰ পূজা কৰক। 2 নম্বৰ, হালধীয়া ফল, বুটৰ দালি বা হালধীয়া বস্তু কোনো দৰিদ্ৰ লোকক দান কৰক। 3 নম্বৰ, প্ৰতিদিনে পুৱা কিছু সময় ধ্যান বা প্ৰাৰ্থনা কৰক। ইয়াৰ ফলত আপোনাৰ মন শান্ত আৰু শক্তিশালী হ'ব। 4 নম্বৰ, সম্ভৱ হ'লে এই সপ্তাহত কোনো গছ-গছনি ৰোপণ কৰক আৰু প্ৰকৃতিৰ যত্ন লওক। ইয়াৰ ফলত আপোনাৰ ভাগ্য আৰু ইতিবাচক শক্তি দুয়োটাই বৃদ্ধি পাব। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত যদি আপুনি সঠিক সিদ্ধান্ত, ধৈৰ্য আৰু ইতিবাচক মনোভাৱ ৰাখে, তেন্তে এই সপ্তাহটো আপোনাৰ বাবে যথেষ্ট ভাল ফল কঢ়িয়াই আনিব পাৰে। সংক্ষেপে ধনুৰাশিৰ জাতক জাতিসকল, 11 এপ্ৰিলৰ পৰা 17 এপ্ৰিললৈকে এই সপ্তাহটো আপোনাৰ বাবে সুযোগ আৰু সাৱধানতাৰ এক বিশেষ সময়। যদি আপুনি ধৈৰ্য, বুদ্ধি আৰু ইতিবাচক চিন্তাৰে আগবাঢ়ে, তেন্তে এই সপ্তাহত জীৱনত বহুতো ক্ষেত্ৰত আপুনি ভাল পৰিৱৰ্তন দেখিবলৈ পাব। মনত ৰাখিব,
ভাগ্য সদায় সেইসকল লোকৰ লগত থাকে যিসকলে পৰিশ্ৰম আৰু সৎ পথত আগবাঢ়ে। সেয়ে নিজৰ লক্ষ্যৰ পৰা আঁতৰি নাযাব, আত্মবিশ্বাস ৰাখক আৰু আগবাঢ়ি যাওক। যদি আপুনি ধনুৰাশি তেন্তে এই সপ্তাহটো কেনেকুৱা গ'ল সেয়া কমেণ্টত লিখিবলৈ নাপাহৰিব। আৰু যদি এই ভিডিঅ'টো আপোনাৰ বাবে উপকাৰী যেন লাগিল তেন্তে ভিডিঅ'টোত লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো অন কৰি ৰাখক, যাতে আগলৈকে এনে ধৰণৰ নতুন নতুন ৰাশিফল ভিডিঅ' আপুনি সৰ্বপ্ৰথমে পাব পাৰে। শেষত আপোনালোকক সকলোৰে জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি কামনা কৰিলোঁ আৰু পুনৰ লগ পাম পৰৱৰ্তী ৰাশিফলৰ নতুন ভিডিঅ'ত। ধন্যবাদ।